নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে 11টাকৈ বৃহৎ সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কৰিমগঞ্জৰ নাম সলনিলৈকে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুঠ 11টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে পঞ্চায়ত নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে সমান্তৰালকৈ কৰিমগঞ্জে পালে নতুন নাম কৰিমগঞ্জৰ নাম এতিয়া সম্পূৰ্ণৰূপে ইতিহাসৰ পৃষ্ঠাত বিলীন হৈ গৈছে বুলি আমি ক'ব পাৰোঁ আৰু ইতিয়াৰ পৰা কৰিমগঞ্জৰ নাম হৈছে শ্ৰীভূমি আমি জনাব বিচাৰিম কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বৃহৎ ঘোষণা কৰিছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 11টাকৈ ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাব বিচাৰিছো কেবিনেটে লৈছে বৃহৎ সিদ্ধান্ত অসমৰ বহুকেইখন গাঁও আৰু জিলাৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত সলনি কৰা হৈছে নাম ইতিমধ্যে এই সিদ্ধান্ত ৰাজহুৱা কৰা হৈছে শ্ৰীভূমি হল এতিয়াৰ পৰা কৰিমগঞ্জৰ নাম কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি জিলা নাম পোৱাৰ লগে লগে কালি শ্ৰীভূমিত যথেষ্ট আনন্দ উল্লাস দেখা পোৱা গৈছে পৰৱৰ্তী পৰ্যায়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে অসমত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট এই কথাও উল্লেখ কৰিছে কেবিনেটৰ অন্তত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই সামিট আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া বিশেষ পৰিকল্পনা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 30 ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা আৰু তাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত অসমৰ বহুকেইখন গাঁও আৰু জিলাৰ নাম অতি শীঘ্ৰে সলনি কৰা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা কেবিনেটে 11টাকৈ ডাঙৰ ঘোষণা কৰিছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে অসমৰ বহুকেইখন গাঁও আৰু জিলাৰ নাম অতি শীঘ্ৰে সলনি কৰা হ'ব যিসমূহ গাঁও আৰু জিলাৰ নামৰ কোনো অৰ্থ নাই সেই নামবোৰ সলনি কৰা হ'ব বুলি জানিব পৰা গৈছে ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত সলনি কৰা হৈছে নামবোৰ তাৰ বাবে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি জিলা হ'ব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে শ্ৰীভূমিত আনন্দ উল্লাস দেখা পোৱা গৈছে পৰৱৰ্তী পৰ্যায়ত আন বহু গাঁও আৰু জিলাৰ নাম সলনি কৰাৰ সিদ্ধান্ত কেবিনেটে লৈছে আৰু নামবোৰ ইতিমধ্যে বিচৰা হৈছে যে কি নাম তাৰ পৰিৱৰ্তে থাকিব অসমত হ'ব দ্বিতীয়খন ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই সামিট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰা হৈছে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কেতিয়া হ'ব অতি শীঘ্ৰে তাৰিখ ঘোষণা কৰা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা আৰু তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলোঁ যে অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকে আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলোঁ আপোনালোকে জানে যেনেকে আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকে আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ
শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলোঁ আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই। আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব। প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে। আমাৰ দ্বিতীয় যিখন সামিট হ'ব সি ইনভেষ্টমেণ্টো থাকিব, ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব। এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকী বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব। ভাৰতৰ বা বিদেশৰ বিভিন্ন জাগাত ৰোড শ্ব' আদি হ'ব। আমি বিদেশৰ কম্পোনেণ্টটো খুব কম ৰাখিব খুজিছোঁ। যোৱাবাৰ আমি বিদেশত বহুত কেইটা জাগাত গৈছিলোঁ, কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শ্ব' আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব। তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকী সৰু সৰু কেইটামান সিদ্ধান্ত আছে, সেইকেইটা আপোনালোকক টুইটাৰ বা ফেচবুকত বা আমাৰ প্ৰেছ ৰিলিজত পাই যাব। কিবা যদি আপোনালোকে সুধি সেইটোৱে কথাটো ক'লো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো। যেনেকে কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায়। তেনেকে কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুত দিনৰ পৰা চলাই আছো। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো। যেনেকে এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ
গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো এই অসমীয়া অভিধানিক শব্দ ই বঙালী অভিধানিক শব্দ কাৰণ হেতুয়ে বেলেগ কোনো কাৰণ নাই আৰু আমি অসমৰ বাকি গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয় লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো সেই শৃংখলাততে আজি এটা নামাঙ্কিত হল প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলো যে অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাঙ্কৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকে আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলো আপোনালোকে জানে যেনেকে আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকে আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেন্ট সামিট আমি কৰিছিলো আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেন্ট সামিট কৰা নাই আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনভেষ্টমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেন্টৰ ওপৰত গুৰুত্ব আছিলে আমাৰ দ্বিতীয় যিখন সামিট হ'ব হি ইনভেষ্টমেন্টও থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেন্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকি বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব ভাৰতৰ বা বিদেশৰ বিভিন্ন জায়গাত ৰোড শো আদি হ'ব আমি বিদেশৰ কম্পোনেন্টটো খুব কম ৰাখিব খুজিছো যোৱাবাৰ আমি বিদেশত বহুত কেইটা জায়গাত গৈছিলো
কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শ্ব' আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকি সৰু সৰু কেইটামান সিদ্ধান্ত আছে সেইকেইটা আপোনালোকক টুইটাৰ বা ফেসবুকত বা আমাৰ প্ৰেছ ৰিলিজত পাই যাব কিবা যদি আপোনালোকে খুদি হেতুৱে কথাটো কলো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেন্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হল বুলি তাৰ কোনো কাৰণ নাই কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায় তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব বঙালী আমাৰ অভিধানতো নাপাব গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক এই কামটো আমি বহু দিনৰ পৰা চলাই আছো অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো যেনেকৈ এখন আপোনালোকে গম পাব বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাছেনিচৰ এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই গতিকে কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি খুদে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰটো কোনো অৰ্থ নাই শ্ৰীভূমি কলে এটা অৰ্থ থাকিলে সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেতে এটা সময়ত উল্লেখ কৰিছিল